আজি আমি সিদ্ধান্ত লৈছো যে যতে অসমীয়া মানুহ সংখ্যালঘিষ্ঠ থলুৱা মানুহ জনজাতীয় লোক যতে সংখ্যালঘিষ্ঠ তেওঁলোকে তাতে আৰ্মছ লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব আৰু চৰকাৰে উদাৰভাৱে তেওঁলোকক আৰ্মছ লাইসেন্স দিয়াৰ ব্যৱস্থা কৰিব আমি কাকো বন্দুক কিনি নিদু কিন্তু কোনোবাই যদি আৰ্মছ বিচাৰে তেতিয়ালে আমি তেওঁলোকক আৰ্মছ আমি দিয়াৰ ব্যৱস্থা কৰিম আমাৰ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকলে তাত যেহেতু আমি সংখ্যালঘিষ্ঠ খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্নত তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইসেন্স দিয়া হ'ব আমি তেওঁলোকক আৰ্ম লাইসেন্স দিম তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো স্পেশাল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইসেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজেনাছ ইণ্ডিয়ান সিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আসাম আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যেহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা সংকট ভুগি থাকে আৰু কিছুমান গাঁৱত অকনমান তেওঁলোকৰ পপুলেশ্যন আছে মই এটা নিজেই জানো যে বাগবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকি আছে আৰু কোনো নাই গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে কিন্তু কোনোবাই যদি লাইসেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইসেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে এটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিল ইয়াৰ ফলত ঢিং ৰূপহী লাহৰিঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জাগাখিনিৰ পৰা ওলাই আহিব লাগে মাটিবাৰী বিক্ৰী কৰি ওলাই আহিব লাগে এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইসেন্স খুজক আমি আৰ্মছ লাইসেন্স আপোনালোকক দি দিম আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব চৰকাৰে তো সাহস দিয়ে আছে এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব